Hi friend, welcome to my smart rooftop garden. आज আমি সাত বাগান থাকে বেটা কমলা টেঙার বিষয়ে আলোচনা করব লাইছো আপনার সন্মুখত যে গুজরাট গছ দেখিছে এয়া হৈছে আপনার নাগপুর অরেঞ্জ যথেষ্ট সোৱাদ দেখাতো সুন্দর আকৌ দ্বিতীয় যেটো গছ দেখিছে এইটো হল আপনার দার্জিলিং অল টাইম অরেঞ্জ ইয়ার বৈশিষ্ট্য হল গোটেই বছরে ফল লাগি থাকে আর যথেষ্ট ডাঙৰ ফল হয় একেবাৰে সমুদ্রের টেঙা নিচিনা 5টা 1 কিলোমান হ'ব ওজন তেতিয়া দুটা গছ আছে ইয়াতে সব কি ধুনীয়াকৈ লাগি আছে দুটা গছত প্ৰায় 50টা ফল লাগিছে তো ইয়াৰ পিছত আহিলে আপোনাৰ সন্মুখত যেটো আহিছে এটো হল ভ্যালেন্সিয়া অরেঞ্জ এই ভ্যালেন্সিয়া অরেঞ্জটো যথেষ্ট ডাঙৰ হয় আৰু খোৱাটো যথেষ্ট মিঠা হয় ভালেখিনি ফল লাগিছে প্ৰথম বৰ্ষতে এটা দ্বিতীয় তাৰ পিছত যেটো গছ দেখিছে এয়া হল আপোনাৰ কিন্নু অরেঞ্জ সব সৰু গছডালত কিমান ফল লাগিছে 30টামান ফল লাগিছে এটা বছৰ হৈছে মাত্ৰ ইয়াৰ বয়স সব কিমান ফল লাগিছে এই ফলবোৰ অহা ডিসেম্বৰৰ শেষৰ ফালে জানুৱাৰীৰ প্ৰথম সপ্তাহত পকিব আৰু তেতিয়া তাৰ যেটো কালাৰ খুব হালধীয়া কালাৰ আহি যাব এটা আৰু এটা মাহ বাকি আছে পকিবলৈ এটা তাৰ পিছত যেটো গছ দেখিছে এয়া হৈছে আপোনাৰ এটো হল ইণ্ডিয়ান মৌচুমী সব কি ধুনীয়া কালাৰ খোৱাটো যথেষ্ট মিঠা